নমস্কাৰ সকলোলৈকে ৰঙালী বিহুৰ অলেখ অযুত শুভকামনা জনালোঁ। সকলোৰে জীৱনটি যেন সুন্দৰ আৰু মধুময় হয় তাৰ কামনা কৰিলোঁ। সিদিনা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰিলে আৰু মই বাতৰিত পালোঁ যে এগৰাকী ছোৱালীয়ে পৰীক্ষা বেয়া কৰি জীৱনৰ চৰম সিদ্ধান্ত ল'লে। জীৱনৰ যে চৰম সিদ্ধান্ত ল'লে, ইয়াত বাৰু আপুনি কাৰ দুখ বুলি ভাবে? মোৰ মতে ইয়াত আমাৰ পৰিয়ালৰ দুখ। আমি আমাৰ সন্তানক মাথো প্ৰেছাৰাইজ কৰিলে নহ'ব, আমি সিহঁতক নীতি শিক্ষাও দিব লাগিব। সকলোৰে বিচাৰ বুদ্ধি মনত ৰখাৰ শক্তি একে নহয়। আমি যিমান পাৰোঁ চেষ্টা কৰিব লাগিব। চেষ্টাৰ অসাধ্য একো নাই, এই কথাও আমি বুজাব লাগিব। কিন্তু তাৰোপৰি আমি সিহঁতক এইটোও বুজাব লাগিব, যিমান চেষ্টা কৰাৰ পাছতো যদি কেতিয়াবা জীৱনত কিবা এটা ভুল হৈ যায়, জীৱনত বিচাৰ ধৰণে আমি যদি কোনো ফলাফল নাপাওঁ, তথাপিও তুমি হতাশ নহ'বা। এই কথা আমি আমাৰ সন্তানক শিকাব লাগিব। আৰু এইটো শিকাব লাগিব যে দুগুণ উৎসাহেৰে আমাৰ যি আমি নোৱাৰিলোঁ কৰিব, সেইটো কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু এইটো কৰিব লাগিব যে এইটো নহ'লে এইটো, এইটো নহ'লে এইটো, প্ৰতিটো কথাৰ এটা বিকল্প থাকেই। আজি সেই ছোৱালীজনীয়ে যদি কাষৰ পৰা যদি শক্তি পালেহেঁতেন, সাহস পালেহেঁতেন, তাই কেতিয়াও তেনেকুৱা এটা সিদ্ধান্ত নল'লেহেঁতেন। এটা সুন্দৰ জীৱন পাবলৈ কিমান কষ্ট, এই জীৱনটো পাই আমি কিমান ধন্য, জীৱনটোৰ মূল্য কি, এই কথাটো যদি আমি সন্তানক বুজাব পাৰোঁ, বহুত বেয়া বেয়া পথৰ পৰা আমি তেওঁলোকক উদ্ধাৰ কৰি আনিব পাৰিম। সময়ৰ মূল্য, জীৱনৰ মূল্য, সমাজৰ মূল্য, এইবিলাক আমি সিহঁতক শিকাব লাগিব। জীৱনটো আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ যেতিয়াই হয়, তেতিয়াই মানুহে বেয়া বেয়া সিদ্ধান্তবোৰ লৈ লয়। কিছুমান সমস্যা বা প্ৰতিটো মানুহৰ জীৱনত সমস্যা থাকে। সেই সমস্যাবিলাক আমি সমাধানৰ পথ নিজেই উলিয়াই ল'ব লাগিব আৰু বেলেগেও সাহস দিয়াটোৰ প্ৰয়োজন বুলি মই ভাবোঁ। এই যে ছোৱালীজনীয়ে জীৱনৰ চৰম সিদ্ধান্তটো ল'লে, তেওঁ যদি কোনোবাই ক'লেহেঁতেন যে জীৱনৰ এই ফলাফলটোৱে যদি শেষ উদ্দেশ্য নহয়, কিয় নপঢ়িলেও তেওঁ যদি সৌন্দৰ্য চৰ্চা কৰে, তেনেকুৱা এখন যদি তেওঁ দোকান খোলে, তাতো তেওঁ উপাৰ্জন কৰিব পাৰিব। তেওঁ যদি খোৱা বোৱাৰ চখ থাকে, তেওঁ যদি তেনেকুৱা এখন খোৱা বোৱাৰ হোটেল খোলে, তেতিয়াও তেওঁ জীৱনটো আগুৱাই নিব পাৰিব। আৰু বহুত বিকল্প আছে। আনুষ্ঠানিক শিক্ষা আৰু এটি চৰকাৰী চাকৰিয়েই মানুহৰ জীৱনৰ মূল উদ্দেশ্য নহয়। মানুহৰ জীৱনৰ মূল উদ্দেশ্য হৈছে নিজৰ প্ৰতিটো সৰু বৰ কাম শুদ্ধৰূপে আৰু সত্যৰূপে কৰি নিজৰ জীৱনটো আগুৱাই যোৱাটোৱেই। সৰু সৰু কামত ভাগি পৰি নিজৰ জীৱনটো বেয়া কৰি লাভ নাই। বেয়াক ভাল কৰি আগুৱাই যাব পৰাটোৱেই হৈছে জীৱন। জীৱনৰ বহুত উদ্দেশ্য আৰু লক্ষ্য থাকে। ভাগি পৰি একো লাভ নাই। সাহস আৰু শক্তি মনত লাগিব, বাহুত নহয়।